হাই গাইজ, গুড মৰ্ণিং, নমস্কাৰ। মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰঙালী বিহু মানে গৰু বিহু। গাঁওবিলাকত ৰাতিপুৱাই উঠিয়ে গৰুটোক মাহ হালধি তেল সানি নদীত গা ধুব লৈ গ'ল। কিন্তু আমি গুৱাহাটীত আছোঁ কাৰণে সেই পৰিৱেশ ভোগ কৰিব পৰা নাই, দেখাই নাই। যেতিয়াৰ পৰা বিয়া হৈছোঁ গুৱাহাটীত আছোঁ তেতিয়াৰ পৰা যোৱাই নাই, দেখাই নাই। মানে গ'লেও বিহুৰ নেক্সট দিনা যাওঁ, 1-2 তাৰিখে যাওঁ। কিয়? মোৰ যিবিলাকে ঘৰৰ ডাঙৰ মামী মামা দেউতা মা সেইবিলাকক সেৱাৰ কাৰণেহে গৈছিলোঁ। কিন্তু এদিনো দেখা নাই। এইবাৰো যাম বুলি ভাবিছিলোঁ, এই কপালখনত যোৱা নাই। কিয়? মানুহটোৰ ডিউটি আছে, তাৰ কাৰণে চাওঁ কালি বোলে ডিউটি, কালিৰ পৰা ছুটি পায় না নাপায়। যদি মানুহটো অফ পায় তেতিয়া যাম। কিন্তু গৰু গা ধোৱা চোৱাৰ কাৰণে ইমান হেঁপাহ নদীত, আমাৰ নদীত ডাঙৰ নদীত লৈ যায়। মানুহে ইমান ফূৰ্তি কৰি কেনে গা ধুৱায়, কিবা এটা বহুত ভাল লাগে বহাগৰ দিনত। আজি গাঁৱত চবে ঢেকীয়া শাক বিভিন্ন ধৰণৰ সেনেকা খাব। কালি আৰু বহাগৰ 1 তাৰিখ সকলোকে ডাঙৰ নিজৰ ঘৰৰ সিজনে সিজনক সেৱা কাঢ়িব, কিবা এটা ভাল লাগে। আপোনালোকেও চাগে নিশ্চয় বিহুৰ কাম বন হ'ল চাগে। ময়ো উঠি কাম বন কৰোঁ, আপোনালোকেও কৰক। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই। লগতে ৰঙালী বিহুৰ শুভেচ্ছা চবকে থাকিল।